নমস্কাৰ। আজি এই বিশাল নিৰ্বাচনী সভাত উপস্থিত থকা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে খোজকাঢ়া আৰু সমগ্ৰ ভাৰতৰ ভিতৰত নফরত কি বাজাৰ মে মোহাম্মদ কি দোকান খুললি হে এই বাৰ্তা প্ৰদান কৰা মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া, আজি মঞ্চত উপস্থিত থকা AICC সিনিয়ৰ অবজাৰ্ভাৰ বন্ধু তিৰ্কী ডাঙৰীয়া, উপস্থিত থকা আমাৰ দলৰ মনোনীত প্ৰাৰ্থীসকল বিতুপন শইকীয়া ডাঙৰীয়া, ৰজিনা তিৰ্কী ডাঙৰীয়ানী, সাগৰিকা বৰা ডাঙৰীয়ানী আৰু ইয়াত উপস্থিত থকা জীৱন চুতীয়া ডাঙৰীয়া আৰু উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি মদন বৰা ডাঙৰীয়া আৰু অসম জাতীয় পৰিষদ দলৰ উপসভাপতি ৰাজু ফুকন ডাঙৰীয়াকে প্ৰমুখ্যে কৰি প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ, ব্লক মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল, উপস্থিত থকা দলৰ সতীৰ্থসকল, অসম জাতীয় পৰিষদ দল, ৰাইজৰ দল, CPM, CPML দলৰ প্ৰতিনিধিসকল আৰু উপস্থিত থকা সাংবাদিক বন্ধুসকল, শ্ৰদ্ধেয় ৰাইজ, আজি আমাৰ ওচৰত এটা সুন্দৰ সুযোগ আছে, এটা ঐতিহাসিক সুযোগ যে আমি কেনেদৰে অসমখন উদ্ধাৰ কৰিব পাৰোঁ, আমি কেনেদৰে অসমৰ ৰাজনৈতিক জগত আমি পৰিষ্কাৰ কৰিব পাৰোঁ। যোৱা কেইবাটাও বছৰৰ পৰা এটা বিশেষ ৰাজনৈতিক সিন্ডিকেট, এটা বিশেষ পলিটিকেল মাফিয়া অসমৰ ভিতৰত ভ্ৰষ্টাচাৰ আৰু অত্যাচাৰৰ শাসন চলাই আছে। তেওঁলোকে আমাৰ ওপৰত অন্যায় কৰে, অত্যাচাৰ কৰে আৰু পিছত গোটেই চৰকাৰী ঠিকা নিজৰ পৰিবাৰৰ সদস্যৰ নামত লৈ যায়। দিছপুৰৰ পৰা গোলাঘাটলৈকে আমি সব দেখা পাইছোঁ যে কেনেদৰে এই ৰাজনীতি কৰা মানুহবোৰ দিছপুৰত নিজৰ পৰিবাৰৰ নামত আৰু গোলাঘাটত নিজৰ পুত্ৰ নামৰ চৰকাৰী ঠিকা লৈ থাকে। যদি গোটেই চৰকাৰী ঠিকাবোৰ এই ৰাজনৈতিক পৰিয়ালৰ সদস্যসকলে ল'ব, তেতিয়া গাঁৱৰ মানুহবোৰ কি কৰিব, থলুৱা উদ্যোগবোৰ কি কৰিব, স্থানীয় ঠিকাদাৰবোৰ কি কৰিব? যদি গোটেইখিনি লুটি পাতি ৰাজনৈতিক পৰিয়ালে খাই দিয়ে, তেতিয়া আমাৰ অসমৰ বৃহত্তৰ মানুহবোৰ কি কৰিব? এই প্ৰশ্নৰ উত্তৰ অহা 9 তাৰিখত দিব লাগিব। আমি বিচাৰোঁ যে অসমৰ সমাজ প্ৰগতিশীল হওক, সমৃদ্ধিশীল হওক, আৰু সেইকাৰণে নতুন বৰ অসমৰ কল্পনা কৰিছিলোঁ। এই বৰ অসমৰ প্ৰেৰণা আমি লৈছোঁ প্ৰায়তঃ তৰুণ গগৈদেৱৰ পৰা, যিজনে সদায় আমাক কৈছিল যে দুখীয়া মানুহৰ কাৰণে ৰাজনীতি কৰা, আৰু সেইকাৰণে তেওঁৰ দিনত শিক্ষাৰ ওপৰত জোৰ দিয়া গৈছিল, চিকিৎসাৰ ওপৰত জোৰ দিয়া গৈছিল, থলুৱা মানুহবোৰ উপাৰ্জন কৰিব পাৰে তাৰ বাবে জোৰ দিয়া গৈছিল। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত চৰকাৰী স্কুল বন্ধ আৰু গাঁৱৰ ভিতৰত মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আমি কথা দিছোঁ, আমাৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মদৰ দোকান আমি বন্ধ কৰিম, চৰকাৰী শিক্ষানুষ্ঠান আমি জোৰ দিম। বহুতে মানুহে কয় যে আমাৰ ল'ৰা ছোৱালীবোৰ দূৰলৈ যাব লাগে, স্কুলৰ বাছ নাই, বাছৰ ভাড়া দিব নোৱাৰোঁ। আমি কথা দিছোঁ, আমাৰ চৰকাৰ আহিলে বাগান অঞ্চলত, পিছপৰা অঞ্চলত দুখীয়া মানুহৰ ল'ৰা ছোৱালীৰ বাবে স্কুললৈ যোৱা বিনামূলীয়া স্কুল বাছ আমি মুকলি কৰিম। কোনোৱে যে বাছৰ অভাৱত, কোনোৱে যে বেয়া ৰাস্তাৰ ওপৰত কষ্ট যে কৰিব নালাগে শিক্ষা ল'বলৈ, তাৰ ব্যৱস্থা পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰে ল'ব। আজি আমি প্ৰেৰণা লৈছোঁ প্ৰায়তঃ জুবিনদাৰ পৰা, যিজনে সদায় কৈছিল যে আমাক নিৰ্ভয় হৈ থাকিব লাগে, আৰু এনেকুৱা এখন বৰ অসমৰ কল্পনা কৰিছোঁ, ভদ্ৰ, গৰ্বিত আৰু নিৰ্ভয় অসমৰ। আজি মুখ্যমন্ত্ৰীয়ে আমাক ভয় খুৱাই যে কংগ্ৰেছৰ সভালৈ গ'লে 1250 টকা নাপাবা। তোমালোকে আমাৰ অসমৰ মহিলাৰ 1250 টকাৰ আঁচনি দেখুৱাই ভয় খোৱা আৰু নিজৰ পৰিবাৰৰ নামত অসমত 12,000 বিঘা লোৱা, এইখিনি কথা সকলোৱে গম পাই গৈছে। আৰু আজি দিল্লীত আমি ফাদিল কৰিছোঁ, কংগ্ৰেছৰ মুখপাত্ৰই আজি দিল্লীত ফাদিল কৰিছে যে মুখ্যমন্ত্ৰী নিজৰ পৰিবাৰৰ নামত
মাত্ৰ অসমৰ ভিতৰত 12,000 বিঘা মাটি লোৱা নাই, তেওঁ বাহিৰতো কোম্পানী খুলিছে, বিভিন্ন বিদেশত তেওঁলোকে মাটি লৈছে। এটা এটা বিঘা হিচাপ পৰৱৰ্তী কংগ্ৰেছ চৰকাৰ দিনত দিব লাগিব। মই আজি আপোনালোকৰ মাজত আহিছোঁ, বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আমি সকলোৱে ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ, ৰাইজৰ বাবে কাম কৰিবলৈ বিচাৰোঁ। আৰু আমাৰ ৰাজনৈতিক আদৰ্শ পৃথক। আমি নিজৰ ভাই ককাইক নিজৰ পৰিবাৰৰ নামত, নিজৰ ল'ৰাৰ নামত চৰকাৰী ঠিকা ল'বলৈ অহা নাই। বৰঞ্চ যেতিয়া আমাৰ চৰকাৰ আহিব, আমি এনেকুৱা এখন আইন আনিম যাৰ ফলত কোনো মুখ্যমন্ত্ৰী, কোনো মন্ত্ৰী, কোনো বিধায়ক নিজৰ পুত্ৰ বা পৰিবাৰৰ নামত চৰকাৰী ঠিকা ল'ব নোৱাৰিব, চৰকাৰী আঁচনি ল'ব নোৱাৰিব। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজি তেওঁ নিজকে অসমৰ ৰজা ভাবে। তেওঁ অসমৰ ৰজা নহয়, তেওঁ অসমৰ চিণ্ডিকেটৰ চৰ্দাৰ। যিমানবোৰ চিণ্ডিকেট আছে, এয়া গৰু চিণ্ডিকেট, কয়লা চিণ্ডিকেট, পাথৰ চিণ্ডিকেট, বালি চিণ্ডিকেট, এই গোটেইবোৰ চিণ্ডিকেটৰ চৰ্দাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু আমাৰ কৰ্তব্য যে অহা 9 তাৰিখত অসমৰ জনসাধাৰণে এই চিণ্ডিকেটৰ চৰ্দাৰক অসমৰ পৰা চিৰকালৰ বাবে বিদায় দিব লাগিব। তো আমি অসমৰ ভিতৰত স্পষ্টবাদী আদৰ্শগত মূল্যবোধ ৰাজনীতিক আমি কৰিবলৈ আহিছোঁ, যাৰ ফলত আমি গোটেইবোৰ কংগ্ৰেছ দল, অসম জাতীয় পৰিষদ দল, ৰাইজৰ দল, CPM দল, CPML দল, APHLC দল ঐক্যবদ্ধ হৈছোঁ। মই পুনৰবাৰ অনুৰোধ কৰিছোঁ, অহা 9 তাৰিখত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদায় দিব লাগে, হাতৰ চিনপত ভোট দি বিতোপন শইকীয়া ডাঙৰীয়া, ৰজিনা তিৰ্কী ডাঙৰীয়ানী আৰু সাগৰিকা বৰা ডাঙৰীয়ানীক বিপুল ভোটেৰে জিকাব লাগিব। আৰু সৰুপথাৰ সমষ্টিত জাহাজৰ চিনপত ভোট দি জীৱন চুতীয়া ডাঙৰীয়াক জিকাব লাগিব। এই ক্ষেত্ৰত আমাৰ কংগ্ৰেছ দলৰ যিমানবোৰ আমাৰ সৈনিক, যিসকলে ত্যাগ আৰু বলিদান স্বীকাৰ কৰিছে, আমি সকলোকে কৈছোঁ, আমাৰ চৰকাৰ আহিলে সকলোৰ ৰাজনৈতিক ভৱিষ্যত দায়িত্ব আমি ল'ম। আমি সকলোৱে মিলিজুলি অসমৰ ভিতৰত শান্তি সম্প্ৰীতি ঘূৰাই আনিম। এয়া হ'ল আমাৰ প্ৰতিশ্ৰুতি। এইখিনিয়ে কথা কৈ आप मैं आमंत्रित करना चाहूँगा हमारे दल के नेता, जिन्होंने सबको ये प्रेरणा दी है कि किसी से डरना नहीं, हमेशा सच्चाई के रास्ते पे आगे बढ़ना है। अब मैं आमंत्रित करता हूँ इस मंच पर राहुल गांधी, आप मंच पे आइए और हम सबको संबोधन करिए। राहुल गांधी जिंदाबाद।